যাক সোলাৰ নেবিউলা বুলিও কোৱা হয়। মহাকৰ্ষণ শক্তিৰ ফলত ই সংকুচিত হ'বলৈ ধৰে আৰু এই সংকুচনৰ ফলতে মাজত সূৰ্য গঠন হৈছিল আৰু বাকী পদাৰ্থবোৰৰ পৰা লাহে লাহে পৃথিৱী আৰু আন গ্ৰহবোৰ সৃষ্টি হয়। বিজ্ঞানীৰ মতে জীৱৰ উৎপত্তি জলভাগৰ পৰা, যি জলভাগৰ পৰা লাহে লাহে স্থলভাগলৈ গতি কৰে। এই যেনে উদ্ভিদ, কীট পতংগ, উভয়চৰ প্ৰাণী, যিবোৰ জল আৰু স্থল দুয়োতে থাকিব পাৰে। যেনে ভেকুলী। ভেকুলী প্ৰথমতে আপোনালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক সকলোৱে আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাকো উৎসাহিত কৰাৰ বাবে। সচিত্ৰপুথি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল আমাৰ দিব্যাংগ নাট্য বিদ্যালয়ৰ বাকৰিত। আৰু এই কৰ্মশালাত এইবাৰ এক বিশেষ এটা বিষয় মই আগত ৰাখি কাম কাজ কৰিছিলোঁ যে আজি মই নিজে ৰাজীৱ খাউদে 18-20 বছৰ ধৰি দিব্যাংগ ল'ৰা ছোৱালীসকলক লৈ নাটকৰ কাম কাজ কৰি আছোঁ। আৰু ইয়াত মই ক'ৰবাত এক পৰীক্ষা নিৰীক্ষা মানে চলাই গৈছোঁ যে তেওঁলোকক কি ধৰণে তেওঁলোকক সমাজৰ মাজলৈ সাংস্কৃতিকভাৱে আগবঢ়াই লৈ যাব পাৰে, সেই দিশটো আগত ৰাখি কাম কাজ কৰি আছোঁ। আৰু এইখিনিতে কিছুমান বিষয় ক'ৰবাত মোৰ মাজলৈকে আহে যে আমাৰ নাটকসমূহত যেতিয়া আমাৰ সাধাৰণ ল'ৰা ছোৱালীসকলক আগবঢ়াই লৈ অহা যায় তেতিয়া নাটকসমূহ কৰে, আকৌ তেওঁলোক গুচি যায়। তাৰ পাছত আকৌ তেওঁলোকৰ মাজত সেই মিলনটো ক'ৰবাত কম হৈ থাকে। আৰু সেই কথাটো মই বহুদিন লক্ষ্য কৰিছিলোঁ। আৰু সেয়ে ভাবি মই এইবাৰ ভাবিলোঁ কি যে এইবাৰ আমাৰ যেনেকৈ সাধাৰণ ল'ৰা ছোৱালীসকলক লৈ আমি যেনেকৈ কৰ্মশালা অনুষ্ঠিত কৰোঁ তেনেকুৱাকৈ এখন কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। আৰু য'ত তাৰমানে দিব্যাংগই হওক আমাৰ সাধাৰণ ল'ৰা ছোৱালীসকলে আহি তাত যোগদান কৰিব। আৰু সেই প্ৰচেষ্টাটো লৈয়ে এইবাৰ আমি 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। আৰু তাত যিখিনি আমাৰ ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে 16জন ল'ৰা ছোৱালী, তাৰ পৰা এখন এই 15 দিনৰ ভিতৰতে তেওঁলোকক লৈ এখন নাটক মঞ্চস্থ কৰা হ'ল। আজি এইখন সফলভাৱে মঞ্চস্থ হৈ গ'ল। এইবাৰ নাটকৰ বিষয়টো অকণমান বেলেগ কৰিছোঁ কি যে এইবাৰ অকণমান বিজ্ঞান বিষয়ক অকণমান দিশ তেওঁলোকক চুই নিবৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে আমাৰ দিব্যাংগ ল'ৰা ছোৱালীসকলেই হওক বা আমাৰ সাধাৰণ ল'ৰা ছোৱালীসকলেই হওক, বিজ্ঞান হওক, আমাৰ অংক হওক, গণিত হওক, এই বিষয়বোৰ অলপ ক'ৰবাত টান পায় যে টান ছাবজেক্ট। মই নিজেও বিজ্ঞান আৰু গণিত ক'ৰবাত টান পাইছিলোঁ সঁচা কথা ক'বলৈ গ'লে। সেই দিশটো মই কৈছোঁ এইটো ক'ৰবাত অকণমান সহজ কৰি নাটকৰ মাধ্যমেৰে, নাটক যিহেতু এক আমাৰ শিক্ষাৰ যোগেৰে যিহেতু এক উৎকৃষ্ট মাধ্যম বুলি মই নিজে ভাবোঁ। আৰু সেইকাৰণে এই বিষয়টো এইবাৰ আনিলোঁ যে মোৰ নিজৰে এটা কাহিনী ক'ৰবাত খেলি থকা কাহিনীটো মই ইহঁতৰ মাজত বিলাই দিলোঁ, দি যে ল'ৰা ছোৱালীসকলৰ মাজৰ পৰাই তেওঁলোকৰ মুখত অহা সেই শব্দবোৰ লৈ নাটকখন প্ৰস্তুত কৰা হৈছে। আৰু এই নাটকখনত মোক সহযোগিতা কৰিছে ভাস্বতী বৰা, ডিম্পী বৰ্মন আৰু ৰংৰূপা বৰাই। আৰু তেওঁলোকে বহুখিনি কষ্ট কৰিছে আৰু এই নাটকখনত। আৰু এইখিনিৰ মানে আজি কেনেকুৱা পালে ৰাইজে জনাব এই বিষয়টো, কাৰণ মই এটা বিষয় আগবঢ়াই দিছোঁ। কাৰণ ইয়াত এটা বিষয় মোৰ জড়িত হৈ আছে যে প্ৰথম কথা আমাৰ যিসকল ল'ৰা ছোৱালী আছে
এই গৰমৰ বন্ধ চলি আছে যিহেতু এই গৰমৰ বন্ধত ল'ৰা ছোৱালীসকলক যদি আমি ঘৰৰ ভিতৰতে ৰাখোঁ, কাৰণ আমাৰ কিছুমান দিশ চাব লাগিব। আগৰ সময় আৰু এতিয়াৰ সময়ৰ মাজত কিছুমান আমাৰ পৰিৱৰ্তন আহিছে। আগত যৌথ ফেমিলি আছিল বা তেনেকুৱা আছিলে, ল'ৰা ছোৱালীসকলে ককা আইতাকৰ লগত খেলিছিল। এতিয়া তেওঁলোকৰ সেই সুবিধা নাই। আমাৰ মাক দেউতাকসকলে ক'ৰবালৈ বৰশী বাবলৈ বা ক'ৰবালৈ পথাৰলৈ নিবৰ কাৰণে সময় নাই। আমি ভাবিছোঁ যে নাটকৰ মাধ্যমেৰে যদি সিহঁতক সেইখিনি ক'ৰবাত আভাসো দিব পাৰোঁ, নহ'লে তেওঁলোকে ঘৰৰ ভিতৰত থাকি মোবাইলত ক'ৰবাত ব্যস্ত হৈ থাকিব, টিভিটো চোৱাত ব্যস্ত হ'ব, সেইটোৱে ক'ৰবাত তেওঁলোকক মানসিকভাৱে কঙা কৰি আনিব। আৰু সেইকাৰণে এই কৰ্মশালা এই গৰমৰ বন্ধত তেওঁলোকক এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আৰু এই কৰ্মশালাৰ 15 দিনৰ ভিতৰতে নাটক এখন প্ৰস্তুত কৰা হৈছে, য'ত আমাৰ 50% দিব্যাংগ ল'ৰা ছোৱালী আছে, 50% আমাৰ মেইন ষ্ট্ৰীমৰ নৰ্মেল ল'ৰা ছোৱালী আছে। তেওঁলোকক লৈ আজি এই বুঢ়া পৃথিৱীখন নাটকখন মঞ্চস্থ কৰা হৈছে। আৰু ইয়াতে এটা ভাল যে আমাক এই নাটকখন মঞ্চস্থ কৰাত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে এক সহযোগিতা আমাক আগবঢ়াইছে নাটকখন কৰাৰ কাৰণে। আৰু সেইবাবে মই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোকে মিডিয়া পাৰ্চনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ যে আমাৰ আজি এই কথাটো ওলাইছে, আমাৰ দিব্যাংগ ল'ৰা ছোৱালীসকলৰ নাটকত বা মোৰ নিজৰে নাটকত আমাৰ দৰ্শকসমূহ খুব কম। কাৰণ আমি যি কাম কাজ কৰি আছোঁ হয়তো সেইবোৰ সাধাৰণ মানুহৰ মনলৈকে গৈয়ে পোৱা নাই, কাষলৈকে গৈয়ে পোৱা নাই। তেওঁলোকে যে এনেকুৱা ধৰণৰ নাটক কৰিব পাৰে, আৰু সেই বাৰ্তাসমূহ হয়তো আপোনালোকৰ জৰিয়তে সমাজৰ মাজলৈ যাব, আগবাঢ়ি যাব। আৰু এদিন আশা কৰোঁ আমাৰ সমাজৰ মাজৰ পৰা মই যিটো এটা আশা কৰি আছোঁ যে ইয়াৰ পিছত আমাৰ নেক্সট জেনেৰেশ্যন যি আহিব, তেওঁলোকৰ মাজত যাতে মই যিটো শব্দ কৈ আছোঁ সাধাৰণ আৰু দিব্যাংগ, এই শব্দবোৰ মচি এদিন প্ৰত্যেকে মানুহ হিচাপে সমাজৰ মাজলৈ আগবাঢ়ি যাব আৰু এখন শক্তিশালী সমাজ গঢ় লৈ উঠিব। ধন্যবাদ আটাইলৈ।